নমস্কাৰ মেধা শ্ৰেণীলৈ সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ভিডিও গিটাত আমি অনুশীলনী 1.3 লৈকে শেষ কৰিলো এতিয়া আমি অনুশীলনী 1.4 পঢ়িবৰ কাৰণে যিখিনি আমাক কনসেপ্ট লাগে আমি সেইখিনি আলোচনা কৰিম ইয়াৰ ৰিলেটেড পিডিএফ খিনি হেণ্ড ৰিটেন ফৰ্মত ডেসক্ৰিপচন আৰু পিন কমেন্টত দিয়া আছে তোমালোকে তাৰ পৰা এক্সেছ কৰি লবা ডাইৰেক্ট মেইন পইণ্টত আহিছো কি কৈছে কিছুমান বিশেষ প্ৰকাৰৰ সম্পৰ্ক কিছুমান স্পেশাল টাইপৰ আমি ইয়াত ৰিলেশন পইণ্ট ঠিক আছে সবচে প্ৰথমটো আমি লৈছো স্বতুল্য সম্পৰ্ক বা reflexive reflexive okay reflexive relation বা স্বতুল্য সম্পৰ্ক এতিয়া এনেকুৱা সম্পৰ্ক মানে সম্পৰ্কবিলাক কেনেকুৱা হয় ধৰা হল a এটা সংহতি যি a এটা যিকোনো সংহতি ধৰি লৈছো ধৰা a equal to 1, 2, 3 জানিবা তবা কি কৈছে a ৰ ওপৰত r এটা সম্পৰ্ক r বুলি কৈছে ঠিক আছে আমি r1 লৈছো যিকোনো এটা সম্পৰ্ক r1 মানে r2 r3 আমি এনেকে কেবাটা লম ঠিক আছে বাৰু এতিয়া r ক স্বতুল্য সম্পৰ্ক বুলি কোৱা হ'ব যদিহে সকলো a belongs to a ৰ বাবে a belongs to r মানে a যিমান বিলাক এলিমেন্ট থাকিব সকলো সকলো স্মল a belongs to capital A বুলি কৈছে মানে a ৰ যিমানখিনি এলিমেন্ট আছে গুটেখিনি যদি r ত থাকে ঠিক আছে গুটেখিনি এলিমেন্ট আৰু কি হ'ব তাহাতৰ অৰ্ডাৰ পেয়াৰ বিলাক যদি r ত থাকে তেতিয়া হলে কি বুলি কওঁ আমি তাক আমি কওঁ স্বতুল্য সম্পৰ্ক বা ৰিফ্লেক্সিভ ৰিলেশন কেনেকুৱা হ'ব লাগিব প্ৰত্যেকটো নিজৰ লগত ৰিলেটেড হ'ব লাগিব মানে 1 1 তাৰ পিছত নেক্সট ধৰা 2 2 তাবা নেক্সট ধৰা 3 3 ঠিক আছে একদম কমসে কম এটো হ'বই লাগিব ঠিক আছে তাৰ উপৰিও তুমি 1 2 2 1 এটসেট্ৰা এবিলাক বহাই যাব পাৰা এবিলাক ইমান মেটাৰ নকৰে মানে কমসে কম এগিটাটো লাগিবই তাৰ পিছতহে বেলেগ ঠিক আছে ধৰা আৰু এটা বেলেগ সম্পৰ্ক ললো ডাইৰেক্ট এটো লৈছো ধৰা 1 1 তাৰ পিছত 2 2 3 3 তাৰ পিছত 1 2 2 1 তাপা 3 2 তো এইখিনি কি হ'ব আৰু আমি এলিমেন্ট এড কৰি যাব পাৰো মানে ঠিক আছে ইয়াত থকাখিনিৰ ভিতৰত নেক্সট আৰু ধৰা আৰু এটা লৈছো কি লম যে 1 1 তাৰ পিছত 2 2 তাপা আৰু কি লম 3 3 ঠিক আছে আৰু নলম তো এটো কি হ'ব এটো এটা তোমাৰ স্বতুল্য সম্পৰ্ক বা ৰিফ্লেক্সিভ ৰিলেশন হ'ব গটিকে ইয়াত এটা বস্তু ধ্যান ৰাখিবা কি আছে ইয়াত গুটেখিনি এলিমেন্ট আছে ইয়াত এক্সট্ৰা একো নাই ইয়াক আৰু এটা কি বুলি কয় ইয়াক কয় আইডেন্টিটি ৰিলেশন বা তৎসমক সম্পৰ্ক আমি আগৰ যিখিনি ক্লাছ আছে তাত অলৰেডি মানে ডিসকাস কৰিছোৱে তো এটো কি হ'ব এটো ক'ব তৎসমক সম্পৰ্ক এটো স্পেশাল আৰু ন বাৰু তাৰ পিছত নেক্সট আৰু এটা লৈছো ধৰা r4 এবাৰ কি কৰিলো এবাৰ 1 1 লিখিলো তাৰ পিছত 2 2 লিখিলো তাৰ পিছত 3 2 লিখিলো 2 3 লিখিলো তাৰ পিছত 1 2 তাপা 2 1 সব লিখিলো ঠিক আছে ইয়াত চোৱা ইয়াত কি আছে ইয়াত আমাৰ 1 1 আছে 2 2 আছে কিন্তু 3 3 নাই মানে এটা নাই ঠিক আছে গটিকে কি ই ৰিফ্লেক্সিভ ৰিলেশন নহব কিয় কাৰণ ইয়াত 3 3 does not belongs to কিমান r4 r4 ত নাথাকে গটিকে কি হ'ব এটো নহব মানে তাৰ পিছত আৰু কি লব পাৰো আৰু ধৰা লাষ্ট আৰু এটা एग्जांपल লৈছো ঠিক আছে তো ধৰা r4 r5 লৈছো ঠিক আছে তো ইয়াত কি হৈ গল ইয়াত একে 1 1 ললো আৰু 2 3 3 2 তাৰ পিছত 3 3 4 আচ্ছা ইয়াত 4 নাই হে নহয় তো আৰু কি লম ধৰা 1 3 লৈছো ইয়াত চোৱা ইয়াত দেখা দেখি কথা ইয়াত 2 2 2 নাই গটিকে কি হ'ব এই r4 টো এটা ৰিফ্লেক্সিভ ৰিলেশন বা স্বতুল্য সম্পৰ্ক নহব মিনিমাম কি হ'ব লাগে যিমানখিনি এলিমেন্ট আছে হেহেতি নিজৰ লগত এটা এটা মানে অৰ্ডাৰ পেয়াৰ বনাবই লাগিব ঠিক আছে গতিকে এটো হৈ গল আমাৰ স্বতুল্য সম্পৰ্ক একদম ইজি হয় নেক্সট সমমিত সম্পৰ্ক বা সিমেট্ৰিক ৰিলেশন ইয়াত কি কৈছে যে এটা আমি সেট লৈছো a জানিবা ঠিক আছে ইয়াত কি বুলি কৈছে যে r ক সমমিত সম্পৰ্ক বুলি কোৱা হ'ব যদি a, b belongs to r b, a belongs to a মানে উল্টাটো থাকিব লাগিব যেনেকে ধৰা এটা সেট ললো 1 2 3 যেনিবা এটা লৈছো হা তো এটা ৰিলেশন ইয়াক আমি সমমিত বুলি কিটা কম বা সিমেট্ৰিক বুলি কিটা কম যদি 1 2 থাকে ন 2 1 থাকিবই লাগিব ঠিক আছে তেনেকে r2 আৰু এটা एग्जांपल ললো ধৰা 1 1 আছে ন তো 1 1 আৰু মানে উল্টাটো 1 1 তো আছে তো এটো কি হ'ব এটো সমমিত সম্পৰ্ক হ'ব তাবা নেক্সট আহি গল তোমাৰ r3 এতিয়া ইয়াত ধৰা 1 1 আছে 2
2,2 আছে 1,2 আছে 2,1 আছে 1,3 আছে আৰু এটাই ইয়াত চোৱা ইয়াত কি ইয়াত 3,1 নাই গতিকে কি হ'ব ই ৰিফ্লেক্ট সৰি কি আছিল সিমেট্ৰিক ৰিলেশন ই নহব মানে হয় কিয় নাই ইয়াত 3,12 does not belongs to মানে R3 নেকি R3 ঠিক আছে বুজি পালা তাৰ পিছত হেতুৱে আৰু মেইন কথা আলটিমেটলি হেতুৱে যে AB যদি থাকে BA থাকিবই লাগিব নাথাকিলে নাই আৰু হ'ব আৰু যদি একেটা এলিমেন্ট মানে নিজৰ লগত হয় 1 আৰু 1 যেতিয়া হ'ব মানে কি কম 1 এ 1 ৰ লগত যদি হয় এটো সমমিত সম্পৰ্ক হ'ব মানে ঠিক আছে এতিয়া ইয়াত চোৱা ইয়াত 1 1 টো সমমিত হয় কিন্তু সতুল্য বা ৰিফ্লেক্সিভ নহয় ইয়াৰ আগত যেটো কৈছিলো ঠিক আছে তো হেয়া আছে নেক্সট আমাৰ সংক্ৰামক সম্পৰ্ক এটো অকন ইন্টাৰেষ্টিং ধৰা এ এটা সম্পৰ্ক জনিবা সৰি এ এটা সংহতি জনিবা তা আৰু আৰ এটা সম্পৰ্ক এতিয়া যদি এ বি আৰত থাকে বি সি আৰত থাকে তেতিয়ালে কি হ'ব এ সি আৰত থাকিব যেনেকে এই বস্তুটো আমি এনেকে ক'ব পাও যদি a = b হয় তাৰপা b = c হয় তেতিয়ালে কি হ'ব a = c হ'ব এটোটো আমি আগতে বহুত আগতে কৰিছো ন এনেকুৱা কোশ্চেন কিছুমান আগত সলভ কৰিছো নহয় বাৰু এতিয়া ধৰা এটা সংহতি আছে a 1,2,3 জনিবা ঠিক আছে গতিকে হেতুৱে ডাইৰেক্ট এপ্লাই কৰি পেলা যদি মই কও r1 এটা আমি সম্পৰ্ক লৈছো ঠিক আছে কেনেকুৱা যে 1,2 আছে জনিবা তাৰ পিছত 2,3 আছে জনিবা আৰু যদি 1,3 কেনেবাকে যদি r1 ত থাকে তেতিয়ালে কি হ'ব ই এটা তোমাৰ ট্ৰানজিটিভ বা সংক্ৰামক সম্পৰ্ক হ'ব ঠিক আছে মানে ইয়াত চাবলগীয়া বস্তুটো কি এই যেটো ফাৰ্স্ট যেটো আমাৰ অৰ্ডাৰ পেয়াৰ তাৰ যেটো সেকেন্ড কম্পোনেন্ট আৰু যেটো সেকেন্ড অৰ্ডাৰ পেয়াৰ তাৰ যেটো ফাৰ্স্ট কম্পোনেন্ট এই দুটা কি হ'ব লাগিব এটা একে হ'ব লাগিব একে হোৱাৰ পিছত এটো এলিমেন্ট আৰু এটো এলিমেন্ট মিলি পেলাই এটি এটা অৰ্ডাৰ পেয়াৰ বনাব লাগিব মানে বা অল্টাৰনেটলি গলে a b যদি থাকে আৰু b c যদি থাকে তেতিয়ালে কি হ'ব লাগিব এই দুটা একে হৈ পৰে আৰু কি হ'ব এহেতি এটা অৰ্ডাৰ পেয়াৰ বনাব লাগিব a, c হ'ব লাগিব মানে ঠিক আছে তো এনেকুৱা আৰু এটা বনাই লও তো r2 ধৰা আৰু কি পাবা যে 2,3 ললা জনিবা আৰু 3,1 ললা জনিবা তেতিয়া কি হ'ব 2,1 যদি থাকে তেতিয়ালে কি হ'ব ই এটা সংক্ৰামক সম্পৰ্ক বা ট্ৰানজিটিভ ৰিলেশন তাৰ পিছত r3 আৰু এটা বনাও এনেকুৱা তুমি 1,3 বনালা ঠিক আছে তাৰ পিছত 3,2 বনালা একচুয়ালি ক'ব গ'লে এটা একে হ'ব হা এটোটা একে হ'ব হ'ব লিখিলো যেতিয়া তো 1,2 যদি বনোৱা কি হ'ব তেতিয়াও এটা ট্ৰানজিটিভ ৰিলেশন নহয় একে ঠিক আছে বেলেগ বেলেগ তো এটো এটা কি হ'ব ট্ৰানজিটিভ ৰিলেশন হ'ব ইয়াত চোৱা a3 আৰু a3 একে আছিল ঠিক আছে ওকে তো এটোটা এনেকুৱা আমি কিছুমান ৰিলেশন পালো এতিয়া চাবা ধৰা r4 ইয়াত কি আছে অকল 1 1 আছে এতিয়া চোৱা কি হ'ব ঠিক আছে এটো ট্ৰানজিটিভ হ'ব নহয় দেখাটো ডাইৰেক্ট নহব লাগিছে মানে এতিয়া চোৱা ইয়াৰ ফাৰ্স্ট অৰিজিনালি আমাৰ অৰ্ডাৰ পেয়াৰটো কি 1 1 ঠিক আছে এতিয়া এই অৰ্ডাৰ পেয়াৰটো যিকিটা এলিমেন্ট সেইকিটা যদি উল্টাই লিখা মই এটো সাইডে লিখিছো হা r কিমান r4 ওকে এটো মুছি দিছো হা r4 কিমান এটো আছে 1,1 হয় এটা চাবা ইয়াত কি আছে ইয়াত আমি এটুক a বুলি ধৰিলো এটুক b বুলি ধৰিলো জিনবা a আৰু b একে হয়নে এতিয়া চোৱা ইয়াৰ যদি b, a উলিওৱা b, a টো যদি চোৱা হেতু কি হ'ব হেতু 1 1 নহয় জানো হেতু 1,1 নহয় জানো ঠিক আছে বা এনেকে চোৱা 1,1 এটুক a আৰু b বুলি আমি ভাবি লৈছো জিনবা হা এতিয়া চোৱা ইয়াৰ যেটো b, a মানে ইয়াৰ উল্টাটো হেতু কি হেতু 1,1 হেতু ক'ত আছে হেতু ইয়াতে আছে r4 তে আছে ইয়াতে নাই জানো এটোৱে হয় তাৰ মানে 1,1 r4 ত আছে এটো উল্টাই দিলো আমি কি পাও 1,1 পাও হেতু ক'ত আছে r4 তে আছে আৰু এই দুইটাত চোৱা a2 আৰু a2 কমন হয় গটিকে a2 আৰু a2 এহেত দুটাই কি হ'ব এটা অৰ্ডাৰ পেয়াৰ বনাব একে a b c এনেকে বনোৱা নিচিনা ইয়াত চোৱা এটুক মই 1 কৰো এটুক 1 কৰো এটুক 1 কৰো এটুক 1 কৰো তেতিয়া কি হ'ব যেহেতু a2 আৰু a2 কমন আছে গটিকে e আৰু e কি কৰিব এটা তোমাৰ অৰ্ডাৰ পেয়াৰ বনাব ঠিক আছে আৰু সেই অৰ্ডাৰ পেয়াৰটো ক'ত আছে r4 ত আছে একেটাই মানে হ'ব গটিকে এটো কি হ'ব এটো হ'ব আমাৰ এটা ট্ৰানজিটিভ ৰিলেশন তেনেকে r4 আৰু এটা লৈছো ইয়াত কি হ'ব 1,1 যেনেকে হ'ল তেনেকে 2,2 কি হ'ব এটা ট্ৰানজিটিভ ৰিলেশন
হ'ব ঠিক একেদৰে r, 5 ইয়াত 1, 1 2, 2 3, 3 এটো কি হ'ব এটো এটা আমাৰ ট্ৰানজিটিভ ৰিলেচন হ'ব ঠিক আছে আৰু ইন্টাৰেষ্টিংলি চোৱা এটো ট্ৰানজিটিভ ৰিলেচন হয় ঠিকে আছে এটো কি হয় এটো এটা আইডেন্টিটি ৰিলেচন হয় তৎসমক সম্পৰ্ক আমি প্ৰথমতে কৈছিলো এটা সতৈল্য সম্পৰ্ক কাৰণ গুটেকিটা এলিমেন্ট আছে 1 2 3 আছে 1 2 3 গুটেকিটা আছে হয় সতৈল্য সম্পৰ্ক প্লাস ই কি হ'ব ই সিমেট্ৰিকো হয় ঠিক আছে সিমেট্ৰিক मतलब অলপ আগত যেটো পঢ়িছিলো 1, 1 ৰ উল্টাটো 1, 1 গতিকে এটো আছে আৰু r5 ত 2, 2 ৰ উল্টাটো 2, 2 আছে 3, 3 ৰ উল্টাটো 3, 3 আছে গতিকে ই কি হ'ব ই এটা একচুয়ালি সমতুল্য সম্পৰ্ক হ'ব বা ইকুইভ্যালেন্স ৰিলেচন বুলি কয় অলপ পিছত পঢ়িম এটো তো এটো স্পেশাল মানে ঠিক আছে এতিয়া আৰু এটা বস্তু তোমাৰ লাষ্ট r5 ন r6 আৰু এটা বনাই দিছো এতিয়া চোৱা এটা স্পেশাল টাইপৰ তোমাৰ ট্ৰানজিটিভ ৰিলেচন আছে মানে কেনেকুৱা যদি তুমি এই 1 2 3 সেটটা লৈছা ইয়াত যদি এটা ৰিলেচন 1, 2 পোৱা অকল আৰু আগে পিছে একো নাই তেতিয়াও কি হ'ব ই এটা ট্ৰানজিটিভ ৰিলেচন হ'ব এটো আমি বেছি এক্সপ্লেইন নকৰো ইয়াত মানে এটোৱে কম যে এটো এটা স্পেশাল কেস বুলি কৈ থম ঠিক আছে তেনেকে তুমি যদি আৰু এটা r কিমান r6 ন r7 যদি পোৱা তেলে কি হ'ব 2, 3 অকল যদি লিখি এৰি দিয়া এটো কি হ'ব এটো এটা তোমাৰ ট্ৰানজিটিভ ৰিলেচন হ'ব r7 r8 ন তাৰ পিছত তুমি যদি অকল 3, 1 এটা লিখি এৰি দিয়া এটো কি হ'ব এবিলাকো ট্ৰানজিটিভ ৰিলেচন হ'ব তাৰ পিছত এফালে জায়গা আছে ন ওকে এতিয়া নেক্সট r8 আৰু এটা আমি ৰিলেচন বনাও ধৰা 1, 2 লিখিলো 2, 1 লিখিলো ঠিক আছে এটো হ'ব নাই এটোটো দেখা দি কথা সিমেট্ৰিক ৰিলেচন লগত যেটো পঢ়িছিলো মানে সমমিত সম্পৰ্ক ঠিক আছে ইয়াত চোৱা ইয়াত 1, 2 আছে 2, 1 আছে কিন্তু 1, 1 নাই ইয়াত a2 আৰু a2 কমন হয়নে কিন্তু 1 আৰু 1 নাই গতিকে এটো কি হ'ব এটো এটা তোমাৰ ট্ৰানজিটিভ ৰিলেচন নহব নেক্সট r8 ন r9 এটো কৰি চাও এতিয়া চোৱা ধৰা 1, 2 বনালা তুমি আৰু 1, 1 বনালা এতিয়া কি হ'ব এতিয়া ট্ৰানজিটিভ ৰিলেচন হ'ব নাই ইয়াত আমি ফাৰ্স্ট আৰু সেকেন্ড হিচাপে চলি ইয়াত চোৱা ইয়াত 1, 2 আচ্ছা ইয়াত এটো আমি আগত লম হা 1, 1 টো আমি আগত লৈছো দেই ঠিক আছে আৰু 1, 2 টো আমি পিছত লৈছো জাস্ট ভাবিবলৈ কাৰণে কথা তুমি আগত লিখা পিছত লিখা কথা একেটাই এতিয়া চোৱা ইয়াৰ যেটো ফাৰ্স্ট যেটো সেকেন্ড কম্পোনেন্ট আৰু ইয়াৰ যেটো ফাৰ্স্ট কম্পোনেন্ট একে মিলি আছে নাই হয় আৰু এহেত দুটাৰ যদি এটা অৰ্ডাৰ পেয়াৰ বনোৱা কিমান পাবা 1, 2 পাবা হয় এই 1, 2 টো ক'ত আছে r9 ত আছে গতিকে কি হ'ব r9 এটা সংক্ৰামক বা ট্ৰানজিটিভ ৰিলেচন হ'ব তো আশা কৰো সংক্ৰামক সম্পৰ্কটো বুজি পাইছা চাগে তো এখিনি আছিল এক্সাম্পলস আৰু কিবা যদি ডাউট থাকে কিবা যদি প্ৰবলেম থাকে তোমালোকে কমেন্ট বক্সত জনাবা আমি হেখিনি এনসাৰ দিবলৈ চেষ্টা কৰিম লগতে আমি টেলিগ্ৰাম গ্ৰুপ এটা ষ্টাৰ্ট কৰিছো তাত তোমালোকে জয়েন হৈ বিলা তোমালোকে কোৱেশ্চন খিনি তাত দিব পাৰা মানে ঠিক আছে লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব তোমাৰ দিথম তোমালোকে জয়েন কৰিবা ঠিক আছে বাৰু নেক্সট প্ৰতিসমমিত সম্পৰ্ক বা এন্টিসিমেট্ৰিক ৰিলেচন এতিয়া এনেকুৱা ৰিলেচন বিলাক কি হয় ধৰা এটা সংগতি ললো মই a 1, 2, 3 একেটাকে লৈ আছো বাই বাই তাপা ইয়াত এটা ৰিলেচন আমি লিখিম কি যে 1, 2 হৈ গল এটো হৈ গল আমাৰ প্ৰতিসমমিত সম্পৰ্ক এতিয়া ইয়াত কথাটো কি যে যদি 1, 2 r1 ত থাকে 2, 1 কি হ'ব এই r1 ত থাকিব নহব মানে ঠিক আছে তেতিয়া হৈ যাব হল তাৰ পিছত নাম্বাৰ 2 যদি এনেকে কও 2, 3 ঠিক আছে 2, 3 আছে 1, 1 আছে থাওক একো প্ৰবলেম নাই তাৰ পিছত আৰু কি কম আৰু 1, 2 লিখিব পাৰা ঠিক আছে 2, 1 নিলিখো হা ঠিক আছে তো ইমানতে আদায় কৰি দিলো এটো কি হ'ব এটো আমাৰ এটা প্ৰতিসমমিত সম্পৰ্ক হ'ব ইয়াত 2, 3 আছে কিন্তু 3, 2 নাই 1, 2 আছে 2, 1 নাই 1, 1 আছে কিন্তু 1, 1 হ'ব পাৰে মানে ঠিক আছে ইয়াত কি বুলি কৈছে যে a, b a থাকিব পাৰে কেতিয়া যেতিয়া a = b হ'ব a আৰু b যেতিয়া একেটাই হ'ব তেতিয়া পাৰে মানে কি যদি 1 আৰু 1 টো 1 ৰ লগত ইকুৱেল ন তো এটো সিধাকে লিখা উল্টাকে লিখা কথা একেটাই ঠিক আছে তো এটো এক্সিষ্ট কৰিব পাৰে মানে বা এনেকে যদি মই কওঁ r3 অকল 1, 1 ও যদি মই লিখি দিও তেতিয়াও একো প্ৰবলেম নাই মানে এটো কি হ'ব এটো তোমাৰ এন্টিসিমেট্ৰিক হ'ব মানে খালি কেছটো কি উল্টাটো থাকিব নহব উল্টাটো
মানে বেলেগ বেলেগ এলিমেন্টৰ উল্টাটো থাকিব নহব ধৰা আৰু কি কম আৰু 2,3 ঠিক আছে ইয়াত যদি কেনেবাকে 3,2 আহিলে এইফালে তুমি 1,1,1 লিখা 2,2 লিখা 3,3 1000 লিখা এটো সে মতলব নাই ইয়াত মেইন প্ৰবলেমটো কি যে এটা এলিমেন্টৰ মানে উল্টাটো আছে 2,3 আছে 2,3 টো আছে 3,2 টো আছে বা 3,2 আছে 2,3 থকাৰ কাৰণে কি হ'ব নহব যিকোনো এটাহে থাকিব পাৰিব দুটা থাকিব নোৱাৰে ঠিক আছে তাৰ পিছত আৰু কি বুলি কম এটো হৈ গল ঠিক আছে আৰু লাষ্ট r1 r2 r3 r5 ইয়াত এটা লোৱা 1,1 2,2 তাৰ পিছত 3,3 এতিয়া এই ৰিলেশনটো চাম এটো কি এটো দেখা দেখি কথা প্ৰথম সতুল্য বা ৰিফ্লেক্সিভ হয় গুটেকিটা এলিমেন্ট আছে তাৰ পিছত এটো ৰিফ্লেক্সিভ হা তাৰ পিছত নেক্সট কি হৈ গল নেক্সট তোমাৰ চোৱা 1,1 আছে আকৌ 1,1 এ আছে সিমেট্ৰিক মানে কি কয় সমমিত নেক্সট ট্ৰানজিটিভ টো অলৰেডি হয় 1,1 আছে 1,1 আছে এখানে 1,1 আছে মই দেখাইছো আগতে হয় তাৰ পিছত নেক্সট আহি গল তোমাৰ এন্টিসিমেট্ৰিকো হয় বা প্ৰতিসমমিতও হয় কাৰণ একে একে এলিমেন্ট বিলাক মানে একে একে যদি ৰিলেটেড হয় মানে তো কি হ'ব হেবিলাকো তোমাৰ প্ৰতিসমমিত হ'ব মানে যেনেকে 1,1 হয় তেনেকে 1,1 2,2 3,3 এখিনিও প্ৰতিসমমিত হ'ব গতিকে এটো এটা একদম স্পেশাল ৰিলেশন যিটো আইডেন্টিটি ৰিলেশন এটো কি বহুত স্পেশাল মানে এই কাৰণে ঠিক আছে তো আশা কৰো প্ৰতিসমমিত সম্পৰ্ক বুজি পাইছে চাগে এটো বহুত খেলিমেল লাগে ষ্টুডেন্ট বিলাকক কিন্তু হেয়া মানে মেইন কথাটো এটোৱে যে একেটা মানে একেটাকে কি হ'ব ৰিপিট হ'ব মানে একেটাই থাকিব পাৰে এটো আৰু থাকিব পাৰে কিন্তু 2,3 থাকিলে 3,2 থাকিব নোৱাৰিব মানে ঠিক আছে নেক্সট লাইছো তাবা নেক্সট সমতুল্য সম্পৰ্ক বা ইকুইভ্যালেন্স ৰিলেশন তো এটা সম্পৰ্ক r যদি সতুল্য হৈ যায় ৰিফ্লেক্সিভ হৈ যায় সমমিত বা সিমেট্ৰিক হৈ যায় সংক্ৰামক বা ট্ৰানজিটিভ হৈ যায় তেতিয়ালে তাক আমি কি বুলি কম সমতুল্য সম্পৰ্ক বুলি কম ঠিক আছে এতিয়া আমাৰ ধৰা a 1 2 3 আমি এটা সেট ললো একদম প্ৰথম পাই লৈছো তো ইয়াত চোৱা ইয়াত কি হ'ব আমাৰ একদম সবচে ইজিয়েষ্ট সমতুল্য সম্পৰ্কটো কি obviously যদি মতলব ধৰিব পাইছা কমেন্ট বক্সত লিখা অকন ৰৈ দিছো 3 2 1 গো বাৰ তো এটো হ'ব 1 1 2 2 তাৰ পিছত এটো 3 3 ঠিক আছে এটো দেখা দেখি কথা আমি প্ৰত্যেক বাৰতে কি কৈছো প্ৰত্যেক বাৰতে এটো সতুল্য obviously হয় কিয় কাৰণ তিনটা এলিমেন্ট আছে হয় 1 2 3 আছে নিজন জনৰ ৰিলেটেড সতুল্য হয় সমমিত হ'ব নহয় কাৰণ 1 আছে 1,1 আছে ইয়াৰ উল্টাটো 1,1 আছে 2,2 উল্টাটো আছে 3,3 তাৰ উল্টাটো আছে গতিকে কি হ'ব ই সমমিত হ'ব সংক্ৰামকটো হয় অলৰেডি দেখালৈ ঠিক আছে তো কি হ'ব এটো এটা তোমাৰ ইকুইভ্যালেন্স ৰিলেশন বা সমতুল্য সম্পৰ্ক এতিয়া আৰু এটা যদি আমি एग्जांपल লওঁ কি হ'ব ধৰা a cross a ঠিক আছে a cross a কৈ দিয়া ইয়াত কি আছে 1,1 আহিব তাবা কি আহিব 1,2 1,3 2,1 2,2 2,3 3,1 3,2 আৰু 3,3 এটো সতুল্য হয় নহয় তো প্ৰথম হেতু চাই লওঁ 1,1 2,2 3,3 আছে নেক্সট তোমাৰ 1,2 আছে 2,1 আছে নে আছে 2,3 আছে 2,3 আছে 3,2 আছে নে আছে 3,1 আছে 1,3 আছে তো এটো কি হ'ব এটো সমমিত হ'ব সংক্ৰামক হ'ব নহয় চাবৰ কাৰণে কি কৰিম তোমাৰ 1,1 আৰু 1,2 ঠিক আছে তো ইয়াত চোৱা a1 আৰু a1 কমন তো 1,2 হয় তো 1,2 আছে নেক্সট তোমাৰ 1,3 লৈ আহিছো 1,1 আৰু তোমাৰ 1,3 ইয়াত 1 আৰু 1 কমন গতিকে 1,3 আছে হয় তেনেকে 2,1 আৰু 1,1 গতিকে কি থাকিব লাগিব 2,1 আছে নেক্সট 2,2 2,3 গতিকে a2 আৰু a2 কমন গতিকে 2,3 আছে হয় 3,1 তাৰ পিছত 3,2 3,1 আৰু 2,1 সৰি 3,1 আৰু 2,3 3,1 আৰু 2,3 এই দুটা চোৱা ইয়াৰ পৰা কি হ'ব 2,1 আহিব তো 2,1 আছে তো এনেকৈ আমি গুটেকিটা ভেৰিফাই কৰি পেলাব পাৰো তো আশা কৰো এইকিটা বস্তু বুজি পাইছে চাগে ইয়াৰ ৰিলেটেড বস্তুখিনি ইয়াৰ যিখিনি আৰু এক্সাম্পল খিনি আমি ইয়াত ডিসকাস নকৰো আমি একে ডাইৰেক্ট কোৱেশ্চনলে মানে ডাইৰেক্ট কোৱেশ্চনহে কৰিম মানে ঠিক আছে তো আশা কৰো এইখিনি বস্তু বুজি পাইছে চাগে নেক্সট সম্পৰ্কৰ লেখ গ্ৰাফস অফ ৰিলেশন আমি দুটা টাইপত সম্পৰ্ক আমি দুটা টাইপত মানে ৰিপ্ৰেজেন্ট কৰিব পাৰো ঠিক আছে মানে দুটা টাইপত হ'ব পাৰে কি যে
বিচ্ছিন্ন বিন্দুৰ সংহতি হিচাপে মানে কি পইণ্ট বিলাক বিচ্ছিন্ন সেট অফ ডিসক্রিট পইণ্ট বিচ্ছিন্ন মানে কি মানে টুকুৰা টুকুৰা খিচৰিত হৈ থকা খেলি মেলি হৈ থকা খিচিৰি হ'ব পইণ্ট বিলাক ধৰা 3-4 কেইটামান পইণ্ট পালা যেনিবা তুমি এটা পইণ্ট পালা ইয়াত এটা পইণ্ট পালা ইয়াত এটা পইণ্ট পালা ইয়াত এটা পইণ্ট পালা ইয়াত এনেকে পইণ্ট কিছুমান পালা মানে এইখিনি কি কয় এইখিনি কয় বিচ্ছিন্ন হ'ব ক'বাত মানে একো হেতৰ একো ধৰণে হেতি মানে সংযুক্ত হৈ থকা নাই এটা কিছুমান পইণ্ট এনেকুৱা পাবা যে এটো পইণ্টৰ লগত লাগি আছে এটো পইণ্টৰ লগত লাগি আছে এটো লগত লাগি আছে লাগি এনি কন্টিনিউয়াস কিছুমান পইণ্ট ফৰ্ম কৰিছে আৰু কি হ'ব এডাল কাৰ্ভ হ'ব পাৰে বা এডাল স্ট্ৰেট লাইন হ'ব পাৰে মানে কি এই গোটেই বিন্দুখিনি ইমানে মানে লগালগিকে আছে যে হেতি এডাল লাইন বনাই দিলে বা এডাল কাৰ্ভ বনাই দিলে মানে ঠিক আছে তো এটো কয় তোমাৰ অবিচ্ছিন্ন মানে কন্টিনিউয়াস হয় এটো কন্টিনিউয়াস হৈছে মানে ঠিক আছে এই পইণ্টখিনি গোটেইখিনি ইয়াৰ লগত লাগি আছে হয় ধৰা এনেকে কও যে y = x + 1 যেনিবা কিবা এটালটো সমীকৰণ হ'ব এটো তোমালোকে ইনো উলিয়াব পাৰিবা অৰ্ডাৰ কৰি উলিয়াব পাৰিবা যদি 1 হয় তেতিয়ালে কিমান হ'ব x ৰ জায়গাত 1 পাতিলে y ৰ জায়গাত কিমান হ'ব y ৰ জায়গাত 2 হ'ব x ৰ জায়গাত তোমাৰ 2 পাতিলে y কিমান হ'ব 3 হ'ব এনেকে আমি কিছুমান পইণ্ট পাম সেই পইণ্টখিনি কি হ'ব পইণ্টখিনি যদি আমি জয়েন কৰি দিও এডাল কাৰ্ভ মানে স্ট্ৰেট লাইন পাম ঠিক আছে তো এডালে যেনিবা তো এডালক কি ক'ব কন্টিনিউয়াস তোমাৰ স্ট্ৰেট লাইন বা কাৰ্ভ স্ট্ৰেট লাইন ক'ব ঠিক আছে বাৰু এতিয়া কেতিয়াবা কি হ'ব আমি কিছুমান ৰিজন পাম কিছুমান ক্ষেত্ৰ পাম ঠিক আছে ধৰা y = x + 1 যেনিবা এটো কি হ'ল এটো এটা লাইন হ'ল ঠিক আছে দেখা দি কথা y = x + 1 এটো এটা লাইন হয় হয় তো ইয়াৰ পইণ্টখিনি তোমাক যদি কয় যে y is less than equal x + 1 এটা কি কৰিবা চোৱা তো y is less than equal x + 1 তাৰ মিনিংটো কি এই লাইনডালটো হলে ঠিক আছে ইয়াত কি বুলি কৈছে y কম x + 1 টো ডাঙৰ y টো সৰু ঠিক আছে আৰু চোৱা এডাল যদি y ও y' যদি হয় তেতিয়াহলে y খিনি সৰু কেতিয়া হ'ব যেতিয়া y পাৰ্টটো তলত থাকে ঠিক আছে তাৰ মানে কি হ'ব এই গোটেই জায়গাখিনি এই লাইনডালৰ পৰা তলৰ গোটেই জায়গাখিনি কি হ'ব ই ৰিপ্ৰেজেন্ট কৰিছে মানে ঠিক আছে ডিটেইল কে অবিয়াসলি মই ডিটেইল কে নাইছো যেতিয়া লাষ্ট কোৱেশ্চন গিটা আমি কৰিম তেতিয়া অলপ ডিটেইল কে আমি কৰিম তো ইয়াত মানে পইণ্ট বহু এপ্লাই মই দেখুৱা নাই মানে অলৰেডি ভিডিওটো বহুত লম্বা হৈ গ'ল আৰু লম্বা নকৰো মানে ঠিক আছে তো পইণ্ট এটো যে ইয়াৰ তলৰখিনি এতিয়া যদি সাপোজ এনেকেডাল তোমাৰ কাৰ্টেছিয়ান কোঅৰ্ডিনেট প্লেন মানে প্লেনখন লৈছো আমি ইয়াত যিকোনো এডাল কাৰ্ভ যা এনেকুৱা যেনিবা ঠিক আছে কুছ বি আৰু তোমাৰ ধৰা y = mx + c যেনিবা এইবিলাক আমি ভ্যালু বিলাক নাজানো যেনিবা ঠিক আছে স্ট্যান্ডাৰ্ড কিবা এটা লৈ লৈছো এতিয়া তোমাক যদি কয় যে y is greater than equal তেতিয়া কি হ'ব y টো মানে ডাঙৰ আৰু ইকুৱেল তো এই লাইনডালটো হ'বই আৰু ইয়াৰ ওপৰৰ পাৰ্টখিনি হ'ব মানে ঠিক আছে এই ইয়াৰ ওপৰৰ গোটেই ৰিজনটো হ'ব গোটেই ক্ষেত্ৰটো হ'ব মানে ঠিক আছে তো আশা কৰো এইটো বস্তু বুজি পাইছা চাগে এটো ইমান ডিটেইল আমি নাই যোৱা বুকখন চালে তোমালোকে বুজি পাবা তো এটো ইমান ডিটেইল নাই যোৱা দে একদম যেতিয়া লাষ্ট কোৱেশ্চন গিটা কৰিম তাতহে এইখিনি বস্তু ভালকে আলোচনা কৰিম গতিকে আশা কৰো বস্তুখিনি বুজি পাইছা চাগে যদি হেল্পফুল হৈছে লাইক এটা কমেন্ট এটা কৰি দিবা আৰু থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্নিং